লৈ উত্তপ্ত জামুগুৰি থানা। ওয়াইন শপ খোলাৰ বাবে মাটিৰ মালিকৰ চহী জালিয়াতিৰ অভিযোগ। আৰক্ষী ছাত্ৰ নেতাক দাগী অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগত উত্তপ্ত থানা চৌহদ। বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে জামুগুৰি আৰক্ষী থানা। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক সুব্বাক গ্ৰেপ্তাৰক লৈ থানা চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে ছাত্ৰ নেতা দীপক সুব্বাক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ সংগঠনটোৰ নেতাকৰ্মীৰ। অভিযোগ অনুসৰি ছাত্ৰ নেতা দীপক সুব্বাই ওয়াইন শপ খোলাৰ বাবে ভূমি লিজত লোৱা দেখুৱাইছিল, কিন্তু যিখিনি ভূমি লিজত লোৱা বুলি দেখুৱাইছে সেই ভূমিৰ মালিকে গমকেই নাপায় মাটি লিজত দিয়াৰ কথা। চহী জালিয়াতিৰে মাটি লিজত লোৱা দেখুৱাইছিল দীপক সুব্বাই। অৱশেষত মাটিৰ গৰাকী লাল বাহাদুৰ নেৱাৰে দাখিল কৰে এজাহাৰ। ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰৰ পিছতেই গোৰ্খা ছাত্ৰ সন্থাৰ নেতাকৰ্মীয়ে থানাৰ সন্মুখতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আনকি দীপক সুব্বাক স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তো বাধা প্ৰদান কৰে সন্থাৰ নেতাকৰ্মীয়ে। সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক সুব্বা ডাঙৰীয়াক ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে যিটো জামুগুৰি থানাই আৰক্ষী চকীয়ে যোৱা ৰাতি 12টা বজাত এজন সন্ত্ৰাসবাদীৰ নিচিনাকৈ তেওঁক এজন জাতিৰ নেতাক তেওঁ থানাত আনি লকআপত সোমোৱাই দিছে। আমি এই বিষয়ত আমি সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই আমি এই ঘটনাক ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু লগতে বিনা চৰ্তে আমাৰ শোণিতপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক সুব্বা ডাঙৰীয়াক বিনা চৰ্তে মোকলাই দিব লাগিব, সসন্মানে মোকলাই দিব লাগিব বুলি আমি ইয়াত মৌনভাৱে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদ, অসম লাইভ 24 NB নিউজ।